আজি আৰু এটা ধুনীয়া প্ৰগ্ৰেশ্যন দিছোঁ। দুটা ভেৰিয়েশ্যন দিম। প্ৰথম এফ শাৰ্প মাইনৰ, ডি এ ই, এফ শাৰ্প মাইনৰ, ডি এ ই। ইয়াৰ ছাবষ্টিটিউট কৰ্ড হিচাপে আপোনালোকে কি বজাব পাৰিব? বৰ ধুনীয়া ধুনীয়া কৰ্ড চাব। এফ শাৰ্প মাইনৰ, এফ শাৰ্প মাইনৰ বদলি বজাব আপোনালোকে এফ শাৰ্প মাইনৰ 11 অভাৰ চি শাৰ্প। এইটো এফ শাৰ্প মাইনৰ। ফ'ৰ্থ ষ্ট্ৰিং ছেকেণ্ড ফ্ৰেট, ফিফ্থ ষ্ট্ৰিং ফ'ৰ্থ ফ্ৰেট আৰু থাৰ্ড ষ্ট্ৰিং ফ'ৰ্থ ফ্ৰেট। ফাৰ্ষ্ট ছেকেণ্ড অপেন থাকিব। এফ শাৰ্প মাইনৰ 11 অভাৰ চি শাৰ্প। তাৰপৰা বজাব ডি সাজটো, ডি মেজৰ ঠাইত ডি সাজটো বজাব, ডি সাজটো। এ ঠাইত এ সাজটো বজাব, অকল দুটা মানে। তাৰপিছত ই বজাব। এইটো চব কৰ্ড বজাব, খুব ধুনীয়া লাগিব শুনিবলৈ। মই কিহৰ ছাবষ্টিটিউট দিছোঁ? এফ শাৰ্প মাইনৰ, ডি এ ই, এইকেইটা বদলি এইকেইটা কৰ্ড বজাব পাৰিব। আৰু এটা ছাবষ্টিটিউট দিছোঁ মই একে কৰ্ড প্ৰগ্ৰেশ্যনে। এফ শাৰ্প মাইনৰ 11, এইটো 7 ফ্ৰেটত হ'ব। 7, 4 ষ্ট্ৰিং 7 ফ্ৰেট, ফিফ্থ ষ্ট্ৰিং 9 ফ্ৰেট আৰু থাৰ্ড ষ্ট্ৰিং 9 ফ্ৰেট। এফ শাৰ্প মাইনৰ 11। তাৰপিছত 6 ফ্ৰেটলৈ যাব। 5, এইটো 6 ফ্ৰেট, চৰি 5th ফ্ৰেট, ডি হয় 5th ফ্ৰেট। 4 ষ্ট্ৰিং 7 ফ্ৰেট, থাৰ্ড ষ্ট্ৰিং 7 ফ্ৰেট। এইটো D6 ছাছপেণ্ডেডটো, D6 ছাছটো। আৰু এইটো ডি ঠাইত বজাব পাৰে। আৰু এ ঠাইত আৰু এটা কৰ্ড দি দিছোঁ, এ ঠাইত এ এড 9 বজাব পাৰে। অকল থাৰ্ড ষ্ট্ৰিং 6 ফ্ৰেট, 4 ষ্ট্ৰিং 7 ফ্ৰেট, ফিফ্থ ষ্ট্ৰিঙৰ পৰা বজাব। তাৰপৰা ই মেজৰ ঠাইত E5 বজাব পাৰে 7 ফ্ৰেটত। ফাৰ্ষ্ট ছেকেণ্ড ষ্ট্ৰিং অপেনে থাকিব, অল ষ্ট্ৰিং বজাব। এইটো চাওক, এইটো এফ শাৰ্প মাইনৰ 11, 7 ফ্ৰেটত এফ শাৰ্প মাইনৰ 11। D6 সাজটো, এ এড 9, E5। এই গোটেইকেইটা কৰ্ড হৈছে এইকেইটাৰ ছাবষ্টিটিউট। আকৌ এবাৰ কৈ দিছোঁ, এফ শাৰ্প মাইনৰ, থেংক ইউ। যদি বুজিব পাৰিছে, কিবা শিকিব পাৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।